জাতীয় জনগোষ্ঠী সংগঠন, বীৰ লাচিত সেনা, সংযুক্ত আঞ্চলিক দল অসম আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত জন্ম লাভ কৰা ঐক্যবদ্ধ আপোচবিহীন আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দল আজি এই বিশেষ যোগদান কাৰ্যসূচী আৰু যি বিশেষ যোগদান কাৰ্যসূচীত আমাৰ মাজত যোগদান কৰিব অসম সংগ্ৰামী মঞ্চৰ প্ৰাক্তন সাধাৰণ সম্পাদক, বিশিষ্ট যুৱ নেতা, লেখক, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন উপদেষ্টা আৰু কেৱল এয়াই নহয়, আজীৱন ছাত্ৰ অৱস্থাৰ পৰাই সামাজিক কাম কাজৰ লগত ওতঃপ্ৰোতভাৱে জড়িত অসমৰ চিৰপৰিচিত যুৱ নেতা ৰাছেল হুছেইনে। আৰু ৰাছেল হুছেইনৰ যোগদান কাৰ্যসূচীলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই এতিয়া মঞ্চত আহিবলৈ আমাৰ মাজত উপস্থিত থকা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰাক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ ৰাইজৰ দলৰ উপদেষ্টা তথা বিশিষ্ট শিক্ষাবিদ ডক্টৰ ঘনশ্যাম নাথ ছাৰক। আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক দিৱস ফুকন ডাঙৰীয়াক। মই মঞ্চলৈ আহিবলৈ আহ্বান জনাইছোঁ আমাৰ ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক তথা আপোনালোক সকলোৰে পৰিচিত বিশিষ্ট অভিনেত্ৰী জেৰিফা ৱাহিদবাক। আৰু মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আমাৰ ৰাইজৰ দলৰ ৰাজ্যিক সমন্বয়ক সম্বিত শৰ্মা ডাঙৰীয়াক। শ্ৰদ্ধেয় ৰাইজ, মই কৈছোঁ যে 2 জানুৱাৰীত আমি এক ঐক্যবদ্ধ আপোচবিহীন প্ৰগতিশীল জাতীয়তাবাদী আঞ্চলিক দল হিচাপে ৰাইজৰ দলৰ জন্ম দিছোঁ। আৰু ৰাইজৰ দলৰ জন্ম দিয়া দিনাৰ পৰা আমি শদিয়াৰ পৰা ধুবুৰীলৈ, তেজপুৰৰ পৰা বৰাকলৈ ৰাইজৰ অফুৰন্ত সহায় সহযোগিতা মৰম লাভ কৰিছোঁ। ইতিমধ্যে আমাৰ 29খনকৈ জিলা সমিতি গঠন হৈছে, 75টাতকৈ অধিক সমষ্টি সমিতি গঠন হৈছে আৰু আজিৰ এইদৰে বিশাল যোগদান কাৰ্যসূচী প্ৰতিদিনে অসমৰ বিভিন্ন প্ৰান্তত হৈ আছে। গতিকে আপোনালোকক এই ঐক্যবদ্ধ আপোচবিহীন ৰাইজৰ দললৈ আমি স্বাগতম জনাবলৈ বা আদৰণি জনাইছোঁ। আৰু আজি আমাৰ এই যোগদান কাৰ্যসূচী আমি আৰম্ভ কৰিব বিচাৰিছোঁ। আৰু মই প্ৰথমে আপোনালোকৰ মাজত আমাৰ বিশিষ্ট ব্যক্তিসকল আসন গ্ৰহণ কৰিছে। এতিয়া আপোনালোকৰ আগত পৰিচয় পাই দিবলৈ ওলাইছোঁ যিগৰাকী ব্যক্তি আজি আমাৰ দলত যোগদান কৰিব। অসম সংগ্ৰামী মঞ্চৰ প্ৰাক্তন সাধাৰণ সম্পাদক, বিশিষ্ট নেতা, লেখক, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন উপদেষ্টা ৰাছেল হুছেইন ডাঙৰীয়া। মই ৰাছেল দাক আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু জোৰেৰে হাত তালিৰে ৰাইজৰ দল জিন্দাবাদ, ৰাইজৰ দল জিন্দাবাদ, ৰাইজৰ দল জিন্দাবাদ। মই এতিয়া ৰাছেল হুছেইন ডাঙৰীয়াক আমাৰ দললৈ আদৰণি জনাবৰ কাৰণে আমাৰ মঞ্চত সকলোকে অনুৰোধ জনাইছোঁ। প্ৰথমে তেখেতক আদৰণি জনাব অৰূপ বৰবৰা ডাঙৰীয়াই এখন সুনাম গামোচা। ৰাছেল হুছেইন ডাঙৰীয়াক আদৰণি জনাবৰ কাৰণে মই এতিয়া আমাৰ দলৰ উপদেষ্টা ডক্টৰ ঘনশ্যাম নাথ ছাৰক অনুৰোধ জনাইছোঁ। এতিয়া আদৰণি জনাব আমাৰ ৰাজ্যিক আহ্বায়ক দিৱস ফুকন ডাঙৰীয়া। এতিয়া ৰাছেল হুছেইন ডাঙৰীয়াক আদৰণি জনাবৰ কাৰণে আমাৰ ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক জেৰিফা ৱাহিদবাক অনুৰোধ জনাইছোঁ। এতিয়া আদৰণি জনাবৰ কাৰণে আমাৰ দলৰ সমন্বয়ক ৰাজ্যিক সমন্বয়ক সম্বিত শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ।
ৰাছেল হুছেইন ডাঙৰীয়াক আদৰণি জনাব অসমীয়া মাৰোৱাৰী সমাজ আৰু অসমীয়া মাৰোৱাৰী সমাজৰ হৈ মোহিত পুত্ৰা ডাঙৰীয়াক ৰাছেল হুছেইন ডাঙৰীয়াক অনুৰোধ জনাবলৈ মই আদৰণি জনাবলৈ তেখেতক আদৰণি জনাব অসমীয়া বঙালী সমাজ আৰু বঙালী সমাজৰ হৈ পিকুদেক মই তেখেতক আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ আদৰণি জনাব অসমীয়া বিহাৰী সমাজ আৰু তেখেতসকলৰ হৈ মই প্ৰশান্ত চৌধুৰী ডাঙৰীয়াক তেখেতক আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ আমি ঘোষণা কৰিছোঁ যে খুব কম দিনৰ ভিতৰতে অসমীয়া মাৰোৱাৰী সমাজ অসমীয়া বঙালী সমাজ আৰু অসমীয়া বিহাৰী সমাজৰ বৃহৎ সংখ্যক প্ৰতিনিধিয়ে ৰাইজৰ দলত যোগদান কৰিব আমাৰ দললৈ আদৰণি জনাব বিচাৰিছে আমাৰ ৰাইজৰ দলৰ নলবাৰী জিলা সমিতিৰ তৰফৰ পৰা আৰু মই তেখেতসকলক আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ আদৰণি জনাইছে আমাৰ সভাপতি জ্ঞানেন চক্ৰৱৰ্তী ডাঙৰীয়াই ৰাছেল হুছেইনে আপোনালোকৰ আগত বক্তব্য দাঙি ধৰিব কিন্তু তাৰ পূৰ্বে তেখেতক আমাৰ দললৈ আদৰণি বক্তব্য দিবৰ কাৰণে মই অৰুণ বৰবাদাক প্ৰথমে অনুৰোধ জনাইছোঁ উপবিষ্ট ৰাইজৰ দলৰ বিভিন্ন পৰ্যায়ৰ দলীয় সদস্য ৰাছেল হুছেইন মোৰ ভতিজাগৰে উপস্থিত বিভিন্ন ঠাইৰ পৰা আহি ইয়াত সমবেত হোৱা আঞ্চলিকতাবাদী জাতীয়তাবাদী ভাৱাপন্ন ৰাইজ ৰাছেলক মই আচলতে ক'বলৈ গ'লে তাক একেবাৰে সৰুৰে পৰা জানো মইতো গুৰু বুলিয়ে মাতো কেতিয়াবা ৰাছেল নামটো মনতে নপৰে ৰাছেলৰ পিতৃ হাইদৰ হুছেইন মোৰ দাদা বন্ধুৰ দৰে বিগত ৪৫ বছৰ ধৰি হাইদৰ হুছেইনৰ ঘৰখনৰ লগত মোৰ ঘৰখনৰ এটা অত্যন্ত ঘৰুৱা সম্পৰ্ক তাৰ উপৰিও বিভিন্ন ঠাইত বিভিন্ন সামাজিক ক্ষেত্ৰত প্ৰতিবাদী ক্ষেত্ৰত আলফা আৰু ভাৰত চৰকাৰৰ মাজৰ আলোচনাৰ কাৰণে যিখন PCC গঠন হৈছিল তাতো হাইদৰ হুছেইন মোৰ লগত আছিল অজস্ৰ ভ্ৰমণ কৰিছোঁ মানৱ অধিকাৰৰ ক্ষেত্ৰত ভ্ৰমণ কৰিছোঁ কা বিৰোধী আন্দোলনত ভ্ৰমণ কৰিছোঁ তাৰ পূৰ্বে অসম আন্দোলনত আৰু মই বহু সৰুৰে পৰা দেখিছোঁ যে এটা তীব্ৰ জাতীয় চেতনাবোধ থকা ল'ৰা লাহে লাহে যেতিয়া বহু জনা বুজা হৈ আহিল বিভিন্ন সামাজিক পৰিক্ষেত্ৰত জড়িত হৈ আহিল ছাত্ৰ সংগঠন যুৱ সংগঠন আদিত জড়িত হৈ আহিল তাৰোপৰি সি লেখা মেলাটো যথেষ্ট পৰিশ্ৰম কৰি অধ্যয়ন কৰি বিভিন্ন ইছ্যুৰ ওপৰত জাতিটোক সমাজখনক চুই যোৱা অসমীয়া জাতিটোৰ অস্তিত্বক চুই যোৱা বিভিন্ন প্ৰশ্নক লৈ ইছ্যুক লৈ বাতৰি কাকতত লিখি আহিছে এটা যে অত্যন্ত জাতীয়তাবাদী মনৰ ল'ৰা তাৰ উপৰি আটাইতকৈ ডাঙৰ কথা হৈছে ৰাছেল আৰু ৰাছেলৰ এখন গোটেই ঘৰখন হৈছে অসাম্প্ৰদায়িকতাবাদ অৰ্থাৎ ছেকুলাৰিজিমৰ এক উৎকৃষ্ট নিদৰ্শন এটা উৎকৃষ্ট পৰিয়াল ৰাছেল নিজে এজন ছেকুলাৰ ল'ৰা বুলি মই জানো গতিকে আজি ৰাইজৰ দললৈ আহি ৰাইজৰ দলৰ নিশ্চয় তেওঁৰ দৰে কমোদ্যম থকা যুৱক এজন আহি ৰাইজৰ দলটোক অধিক শক্তিশালী কৰিব আৰু মই আশা কৰোঁ অনাগত দিনবোৰত অচিৰে এনেধৰণৰ হাজাৰ হাজাৰ ৰাছেল আহি ৰাইজৰ দলক যোগদান কৰিব ৰাইজৰ দল জিন্দাবাদ ৰাইজৰ দল জিন্দাবাদ অখিল গগৈ জিন্দাবাদ ধন্যবাদ আমাৰ
মাজত উপস্থিত হৈছে ৰাইজৰ দলৰ অন্যতম ৰাজ্যিক মুখ্য আহ্বায়ক জিতুল ডেকা ডাঙৰীয়া। মই জিতুল ডেকা ডাঙৰীয়াক ৰাছেল হোসেন ডাঙৰীয়াক আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। মই এতিয়া ৰাছেল হোসেন ডাঙৰীয়াক দললৈ আদৰণি জনাবৰ কাৰণে আমাৰ অন্যতম উপদেষ্টা ডক্টৰ ঘনেশনাথ ছাৰ অনুৰোধ জনাইছোঁ। শ্ৰদ্ধেয় ৰাইজ, মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু আজিৰ এই যোগদান কাৰ্যসূচীৰ মধ্যমণি ৰাছেল হুছেইন ডাঙৰীয়া, সমন্বিতে গুৱাহাটীবাসীৰ লগতে ৰাইজৰ দলৰ সমৰ্থকসকল, আপোনালোকক আজি এই যোগদান কাৰ্যসূচীত যি উদ্যমেৰে দেখা পাইছোঁ তাৰ কাৰণে নিজকে ধন্য মানিছোঁ আৰু আগত দিনত ইয়াতকৈ উদ্যমেৰে আপোনালোকে কৰ্মক্ষেত্ৰত নামি যাব বুলি আশা প্ৰকাশ কৰিছোঁ। এই হিচাপতে মই আপোনালোকক এটা অনুৰোধ জনাব খুজিছোঁ যে আগত 7, 8, 9 তাৰিখে যি ৰাইজৰ দলৰ অভিৱৰ্তন হ'ব, তাত আপোনালোকে সকলোৱে যোগদান কৰি এই অভিৱৰ্তন সাফল্যমণ্ডিত কৰিব বুলি আশা প্ৰকাশ কৰিছোঁ। আৰু তাৰ পিছতে এই যিটো সংগ্ৰামত নামি পৰিব লাগিব তাৰ কাৰণে এতিয়াৰ পৰাই প্ৰস্তুতি চলাব বুলি মই আশা প্ৰকাশ কৰিছোঁ। নতুন বছৰৰ লগতে নতুন নতুন চিন্তাধাৰাৰে আপোনালোকে আহি ৰাইজৰ দলক সমৃদ্ধিশালী কৰি পেলাই আগত দিনত যি অশুভ শক্তি আছে তেওঁলোকক পৰাস্ত কৰাৰ কাৰণে মাৰ বান্ধি থিয় হ'ব বুলি মই আশা প্ৰকাশ কৰিছোঁ। আৰু ৰাছেল ডাঙৰীয়াৰ যিখিনি গুণাৱলী তেওঁ আমাৰ অৰূপ বৰুৱা ডাঙৰীয়াই দাঙি ধৰিছে আপোনালোকৰ ওপৰত, তাৰপিছত আৰু ক'ব লগা বৰ বিশেষ মোৰ নাই। তেওঁক মই বন্ধু হিচাপে পাইছোঁ আৰু গতিকে তেওঁৰ যিটো লিখা মেলাৰ ধৰণ, সাধাৰণ মানুহৰ কাৰণে যিটো চিন্তা চৰ্চা কৰে তাৰ কাৰণে মই তেওঁক অনুৰোধ জনাইছোঁ। আৰু তেনেকুৱা মানুহ ৰাইজৰ দলৰ মঞ্চত থকাটো খুবেই প্ৰয়োজন। আৰু আজি যি সংকটৰ দিন তাত আপোনালোকৰ সকলোকে লগত লৈ ৰাছেল ডাঙৰীয়াই আগবাঢ়ি যাব বুলি মই আশা প্ৰকাশ কৰিছোঁ। আৰু নতুন বছৰত তেওঁক মই শুভেচ্ছা জনাই অনাগত দিনত আমাৰ অসমৰ যি সমস্যা, সেই সমস্যাত ভিতৰত সোমাই যি অপায় অশুভ শক্তি আছে সেইটো মষিমূৰ কৰি পেলাই এখন সুন্দৰ অসম গঢ়ি তুলিব পাৰে যে তাৰ কাৰণে মই শুভাশীষ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া তেখেতক দললৈ আদৰণি দিবৰ কাৰণে আমাৰ অন্যতম ৰাজ্যিক মুখ্য আহ্বায়ক জিতুল ডেকা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আজিৰ ৰাইজৰ দলৰ যোগদান কাৰ্যসূচীৰ সঞ্চালক মহোদয় প্ৰমুখ্যে উপস্থিত ৰাইজৰ দলৰ বিষয়ববীয়াসকল, আজি নতুনকৈ দলত যোগদান কৰিবলৈ অহা ৰাছেল হুছেইন ডাঙৰীয়াৰ লগতে অহা সমূহ ৰাইজক মই ৰাইজৰ দলৰ তৰফৰ পৰা ইংৰাজী নৱবৰ্ষৰ আপোনালোক আটাইলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি 2 জানুৱাৰী 3 মাহ হৈছে সম্পূৰ্ণৰূপে ৰাইজৰ দলৰ গঠন হোৱা। আপোনালোক আটাই জানে যে যোৱা 2 অক্টোবৰ তাৰিখে অসমৰ ইতিহাসত এক প্ৰগতিশীল আপোচবিহীন আঞ্চলিকতাবাদী শক্তি গঠন কৰাৰ স্বাৰ্থত কৃষক মুক্তি সংগ্ৰাম সমিতি ৭০টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠন, বীৰ লাচিত সেনা আৰু সংযুক্ত আঞ্চলিক দলৰ সহযোগিতাত আমি ৰাইজৰ দল গঠন কৰিছিলোঁ। আৰু এই দল গঠন কৰাৰ পিছত আমাৰ যি আহ্বান আছিল যে আমি এক শক্তিশালী আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰিব বিচাৰোঁ অসমত, যি আঞ্চলিকতাবাদ হ'ব আপোচবিহীন আঞ্চলিকতাবাদ। আৰু এই আমাৰ যি আহ্বান, আমাৰ যি লক্ষ্য, ইয়াক সম্পূৰ্ণ দিয়াৰ কাৰণে অসমৰ বিভিন্ন স্থানৰ পৰা যাৰ অন্তৰত আপোচবিহীন আঞ্চলিকতাবাদ বা যাৰ অন্তৰত জাতীয়তাবাদ আছিল তেনেধৰণৰ ব্যক্তিসকলে আমাৰ এই দলটোক অধিক শক্তিশালী কৰাৰ স্বাৰ্থত অসম আৰু অসমীয়াৰ যি স্বাভিমান, এই স্বাভিমান ৰক্ষা কৰাৰ স্বাৰ্থত ৰাইজৰ দলত বিভিন্ন সময়ত যোগদান কৰি আহিছে। আৰু তেনে এক মুহূৰ্ততেই আজি আমাৰ মাজত এগৰাকী উদ্যমী যুৱক, অসমৰ কাৰণে চিন্তা কৰা এক প্ৰতিভাশালী যুৱ বন্ধু ৰাছেল হুছেইন ডাঙৰীয়াক মই আজি ৰাইজৰ দলৰ যি যোগদান কাৰ্যসূচী, এই যোগদান কাৰ্যসূচীত মই আনুষ্ঠানিকভাৱে দলটোৰ এগৰাকী অন্যতম মুখ্য ৰাজ্যিক আহ্বায়ক হিচাপে তেখেতক মই আদৰণি জনাইছোঁ। আৰু
আজিৰ এই যোগদান কাৰ্যসূচীৰ পৰাই তেওঁৰ লগত অহা সমূহ সমৰ্থক বা আমাৰ অন্যান্য যিসকল ৰাইজ উপস্থিত হৈছে সকলোকে আমি এটাই আহ্বান জনাম যে আহক আমি একলগ হৈ আমি অসমত যে বিজেপি কংগ্ৰেছ আৰু AIUDFৰ বিৰুদ্ধে অসমত এক শক্তিশালী আঞ্চলিক আদালত প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত আজিৰ পৰা আমি সংকল্পবদ্ধ হওঁ। গতিকে ইয়াকে কৈ মই পুনৰবাৰ আপোনালোক আটাইলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি আজিৰ এই যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰা যোগদান কৰিবলৈ অহা সকলোকে মই আদৰণি জনাই মোৰ এই ভাষণ সামৰণি মাৰিছো। ধন্যবাদ। জয় আই অসম। জিতুল ডেকা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছো। এতিয়া আদৰণি বক্তব্য দিবৰ কাৰণে মই আমাৰ ৰাজ্যিক আহ্বায়ক দিৱস কন্যাক অনুৰোধ জনাইছো। জয় আই অসম। আজিৰ এই যোগদান কাৰ্যসূচীৰ সঞ্চালক তথা ৰাইজৰ দলৰ উপদেষ্টা শ্ৰীযুত বৰবৰা ডাঙৰীয়া, ৰাইজৰ দলৰ উপদেষ্টা শ্ৰীযুত নাথ ডাঙৰীয়া, ৰাইজৰ দলৰ মুখ্য আহ্বায়ক ভাস্কতি শইকীয়া ডাঙৰীয়া, জিতুল নাথ ডাঙৰীয়া, ৰাজ্যিক সমন্বয়ক সভা ডাঙৰীয়া, মোৰ ভগ্নী সভা জেৰিফা ৱাহিদ, আৰু আজিৰ এই যোগদান কাৰ্যসূচীৰ মধ্যমণি মোৰ ভাতৃসম বুলি নকওঁ, ভাতৃ ৰাছেল হুছেইন। যোৱা বছৰৰ কথা, তীব্ৰ কা আন্দোলন চলি আছে। ৰাছেল হুছেইন আৰু মোক এটা টক শ্ব'ত অংশগ্ৰহণ কৰিবলৈ মাতিলে আৰু সেই টক শ্ব'ত আছিলে বিজেপিৰ এজন অন্যতম প্ৰগলভ মুখপাত্ৰ মমিন ডাঙৰীয়া। সময়ত এনে পৰ্যায় পালেগে যে আমি দুয়োজন সেই প্ৰগলভতাক বাধা দিবলৈ অতি উত্তেজিত হৈ পৰিলো আৰু ৰাছেল হুছেইন আৰু মই এই মমিন ডাঙৰীয়াক তাতে আমি তুলাধনা দিলো বাক্যে। গতিকে মই আজি অতি আনন্দিত হৈছো যে ৰাছেল হুছেইন আহিছে আৰু আমি আশা কৰিছো যে ৰাছেল হুছেইনৰ লগত লগ লাগি আমি বিজেপিক তুলাধনা দি বক্সিৰ হাতৰ শিপাৰ কৰি দিম। 2021 চনত বিজেপিক আমি বক্সিৰ হাতৰ শিপাৰ কৰি দিবলৈ আজি আমি সকলোৱে পণ লোৱাৰ সংকল্প গ্ৰহণ কৰাৰ এইটো এটা উপযুক্ত সময়। আৰু ৰাছেল হুছেইনৰ সৈতে যি হল ভৰ্তি সেনানী আহিছে, মই দেখিছো মোৰ পুৰণা সুহৃদ জ্ঞানেন চক্ৰৱৰ্তী উপস্থিত আছে আৰু ৰাছেলৰ সৈতে আমি একেলগে একেটা ৰাজনৈতিক মঞ্চত কিছুকাল একেলগে কাম কৰিছিলো। গতিকে মই আশ্বস্ত হৈছো যে 2021 চনত এপ্ৰিলত ৰাছেল হুছেইনে আমাৰ সৈতে লগ লাগি বক্সি হাতৰ শিপাৰ কৰিবলৈ সক্ষম হ'ব। আৰু এই আহ্বান জনাই মই ৰাছেল হুছেইন তথা আজি ইয়াত যোগ দিবলৈ অহা ৰাইজৰ দলত যোগ দিবলৈ অহা প্ৰতিজন সংগ্ৰামী সতীৰ্থক মই অভিবাদন জনাইছো। মই তেখেতসকলক স্বাগতম জনাইছো, আদৰণি জনাইছো আৰু লগতে সকলোকে মই আহ্বান জনাইছো যে এখন দীঘলীয়া ৰণৰ বাবে প্ৰস্তুত হ'বলৈ। আৰু এই ৰণত আমাৰ জয় অনিবাৰ্য। আৰু মই আনন্দিত হৈছো আৰু এটা কথাত, এই সভাকক্ষতে যোৱা বছৰৰ 9 নৱেম্বৰত আমি দলে বলে যোগদান কৰিছিলো। আজি আমাৰ ভাতৃ মোৰ ভাই ৰাছেল হুছেইনো আহিছে। গতিকে ইয়ে সূচাইছে যে ৰাইজৰ দলৰ অভূতপূৰ্ব জনপ্ৰিয়তা। আজি ইয়াত কিছু সময় আগতে কৈ গৈছে ভাস্কতি শইকীয়াই যে অতি সোনকালে আমাৰ ইয়াত অসমীয়া, বাঙালী সমাজ, মাৰোৱাৰী সমাজ, বিহাৰী সমাজে যোগদান কৰিব আৰু আমাৰ ঐক্যবদ্ধ সন্মিলিত শক্তি বিজেপিৰ দৰে এটা সাম্প্ৰদায়িক শক্তি পৰাভূত হ'ব, ই নিশ্চিত। আৰু আজি ইংৰাজী বছৰৰ দ্বিতীয় দিনটোতে ৰাছেল হুছেইন ৰাইজৰ দলত যোগদান কৰাটো অতি তাৎপৰ্যপূৰ্ণ ঘটনা বুলি মই বিবেচনা কৰিছো। আৰু মই আশা কৰিছো যে ৰাছেল হুছেইনৰ দৰে বাকী যিবোৰ আঞ্চলিকতাবাদী শক্তি আছে, আমাৰ যিসকল সংগ্ৰামী সতীৰ্থ অন্যান্য দলত আছে, তেখেতসকলো অচিৰে আহি পেলাই ৰাইজৰ দলত যোগদান কৰি ৰাইজৰ দলৰ শক্তি আগবঢ়াব। মই বিশেষ নকওঁ, শেষত সকলোকে এবাৰ আহ্বান জনাইছো মোৰ সৈতে কণ্ঠত কণ্ঠ মিলাই। আৰু মই ভাবিছো
আজি এইটো এটা উপযুক্ত সময় এটা আমি নতুন শ্লোগান দিওঁ এই শ্লোগানটো হৈছে বিজেপিক আমি খেদিমেই আপোনালোকেও ক'ব খেদিমেই বিজেপিক আমি খেদিমেই বিজেপিক আমি খেদিমেই বিজেপিক আমি খেদিমেই অখিল গগৈক মুক্তি দিয়ক অখিল গগৈক মুক্তি দিয়ক কাৰণ এই আমাৰ চিঞৰ অকল দিছপুৰ নহয় দিল্লী পৰ্যন্ত পাবগৈ লাগিব অখিল গগৈক মুক্তি দিয়ক জয় অসম জয় অসম জয় অসম ধন্যবাদ নিৰ্বাচন ডাঙৰীয়া এতিয়া মই ৰাছেল হোসেন ডাঙৰীয়াক আদৰণি বক্তব্য দিবৰ কাৰণে ৰাছেল হোসেন আদৰণি জনাবৰ কাৰণে আমাৰ অন্যতম ৰাজ্যিক আহ্বায়ক জেৰিফা ৱাহিদক আজি সভাত উপস্থিত প্ৰতিগৰাকী ব্যক্তিলৈ মই নতুন বছৰৰ ইংৰাজী নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইমান উৎসাহজনক এটা পৰিৱেশ আপোনালোকৰ উপস্থিতি বাহিৰত বহুত লোকে ঠাই পোৱা নাই ভিতৰত বহিবলৈ তাৰ কাৰণে ক্ষমা খুজিছোঁ কাৰণ বহুত ঠাই ইয়াত কমি গ'ল কিন্তু আপোনালোকৰ উপস্থিতিয়ে আমাক সঁচাকৈ উৎসাহিত কৰিছে প্ৰতিগৰাকী ব্যক্তি যিসকল বাহিৰত বহি আছে যিসকল ভিতৰত বহি আছে কাৰণ আমি যিটো আশাৰে বা যিটো আকাংক্ষাৰে ৰাইজৰ দল গঠিত হৈছে মই ভাবোঁ যে ৰাইজৰ দল কেৱল কেইজনমান ব্যক্তিৰ নহয় যিসকল আজি ডায়েছত আমি বহি আছোঁ ৰাইজৰ দল প্ৰতিগৰাকী ব্যক্তি যিসকল আজি শেষৰ চকীকেইখনতো বহি আছে বা যিসকলে আমাৰ ওপৰত আস্থা ৰাখিছে বিশ্বাস ৰাখিছে যে ৰাইজৰ দলে যিটো আঞ্চলিকতাবাদ প্ৰগতিশীল আপোচবিহীন আঞ্চলিকতাবাদত বিশ্বাস কৰে সেইটো তেওঁলোকে পূৰা কৰিব পাৰিব আমাৰ অস্তিত্ব ৰক্ষা কৰিব পাৰিব আৰু আমি সকলোৱে একত্ৰিত হৈ আমি অকলে কৰিব নোৱাৰোঁ প্ৰতিগৰাকী ব্যক্তি ইয়াত প্ৰতিগৰাকী ব্যক্তি যিসকল ইয়াত উপস্থিত আছে প্ৰতিগৰাকী ব্যক্তিয়ে মই ভাবোঁ যে ৰাইজৰ দলক শক্তিশালী কৰি তুলিব পাৰিব আৰু ৰাছেল হোসেন ডাঙৰীয়াক মই আন্তৰিক অভিনন্দন জনাইছোঁ আমাৰ দললৈ অহাৰ কাৰণে আৰু আশা কৰিছোঁ যে আমি সকলোৱে ইজনে সিজনক সহায় কৰি ইজনে সিজনক নিজৰ ভাতৃ ভগ্নী হিচাপে সহায় কৰি আমি আগবাঢ়ি যাব পাৰিম আজি মই অভিনয় জগতৰ পৰা কিছু আঁতৰি আহিছোঁ বুলি ক'ব পাৰি কাৰণ মই এতিয়া এপ্ৰিললৈকে কোনো ধৰণৰ কাম ৰখা নাই তাৰ আগতো কেইমাহমান মই একো কাম ৰখা নাছিলোঁ কাৰণ যেতিয়া লকডাউন শেষ হৈছিল তাৰ পাছত মোৰ সতীৰ্থসকলে মোৰ চিনেমাৰ জগতৰ লোকসকলে তেওঁলোকে কাম আৰম্ভ কৰি দিছিল কিন্তু যিহেতু মোৰ গোটেই কমিটমেণ্টটো ৰাইজৰ দলৰ প্ৰতি আছিল গতিকে মই ভাবিলোঁ যে এতিয়া এটা উদ্দেশ্য লৈ এটা আমাৰ যিটো আকাংক্ষা সেইটো লৈ যেন আমি আগবাঢ়োঁ আৰু সকলোৰে হিতত আমি চিন্তা কৰিব লাগিব কাৰণ আমাৰ ৰাজ্যখনত এনেকুৱা হৈছে যেন আমাৰ নিজৰ অস্তিত্ব নাইকিয়া হৈ পৰিছে আৰু সাম্প্ৰদায়িকতা যিটো কমিউনেল ফিলিং সেই বস্তুটো যেন সাংঘাতিক ষ্ট্ৰং হ'বলৈ আৰম্ভ কৰিছে শক্তিশালী হৈ গৈছে য'ত মানুহে মানুহৰ মাজত তেওঁলোকে যিসকল সুবিধাবাদী তেওঁলোকে অকল কমিউনেল লাইনছত বা সাম্প্ৰদায়িকতাৰ ওপৰতেই তেওঁলোকে জোৰ দি তেওঁলোকে ভাবিছে যে ইলেকশ্যন জিকিব পাৰিব কিন্তু সেইটো নহয় অসমৰ ৰাইজে সেইটো কেতিয়াও নিবিচাৰে আৰু অসমত কেতিয়াও সেইটো সফল হোৱা নাই গতিকে মই আপোনালোক আটাইকে আকৌ অভিনন্দন জনাইছোঁ চিৰকৃতজ্ঞ আপোনালোকৰ উপস্থিতিৰ কাৰণে কাৰণ আপোনালোকৰ উপস্থিতিয়ে আমাৰ কাৰণে এটা উৎসাহৰ স্থল হ'ব ধন্যবাদ আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰিলোঁ আশা কৰিছোঁ এই যাত্ৰাত আমি সকলোৱে ইজনে সিজনৰ লগত থাকিম ধন্যবাদ সেইফালেও সকলোকে ধন্যবাদ জনাইছোঁ যিসকল বাহিৰত আছে আপোনালোককো ধন্যবাদ জনাইছোঁ ধন্যবাদ জেৰিফা ৱাহিদ মই এতিয়া আজিৰ এই অনুষ্ঠানৰ মধ্যমণি ৰাছেল হোসেনক সংবাদ মাধ্যম তথা ৰাইজক উদ্দেশ্যি বক্তব্য ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ
তেখেতে বক্তব্য ৰখাৰ পূৰ্বে মই পুনৰবাৰ জোৰেৰে হাত তালিৰে তেখেতক এবাৰ অভিবাদন জনাব বিচাৰিছোঁ। জয় আই অসম, ৰাইজৰ দল জিন্দাবাদ। মঞ্চত উপবিষ্ট মোৰ অতিকৈ শ্ৰদ্ধাৰ শ্ৰীযুত অৰূপ বৰবৰাদেৱ, শিক্ষাগুৰু ছাৰ ডক্টৰ ঘনশ্যাম নাথ ছাৰ, মোৰ বহুদিনৰ ৰাজনৈতিক ক্ষেত্ৰৰ সহকৰ্মী দিৱক ফুকন ডাঙৰীয়া, অসমৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী জেৰিফা ৱাহিদ ডাঙৰীয়ানী, যুৱ নেতা জিতুল ডেকা ডাঙৰীয়া, সম্বিত শৰ্মা ডাঙৰীয়া, নলবাৰী জিলাৰ ৰাইজৰ দলৰ সভাপতি জ্ঞানেন চক্ৰৱৰ্তী ডাঙৰীয়া, বিশিষ্ট নাট্যকৰ্মী অনুৰূপা ডেকা ৰজা ডাঙৰীয়ানী তথা আজি বিভিন্ন অঞ্চলৰ পৰা অহা পৰিৱৰ্তনগামী সংগ্ৰামী ৰাইজ, প্ৰথমে আপোনালোকৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ, কাৰণ এই প্ৰেক্ষাগৃহৰ ভিতৰত যিমান সংখ্যক ব্যক্তি আছে তাতকৈ অধিক বাহিৰত থিয় হৈ থাকিব লগা হৈছে, তাৰ বাবে আপোনালোকৰ ওচৰত মই ক্ষমা পাইছোঁ। আজি প্ৰশ্ন উঠিছে যে মই ৰাইজৰ দলত কিয় যোগদান কৰিম। সেই প্ৰশ্ন মাত্ৰ 10% লোকেহে কৰিছে, কাৰণ 90% লোকে জানে যে এই ৰাইজৰ দল গঠন কৰাৰ ক্ষেত্ৰত যোনে অন্যতম ভূমিকা পালন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, এই সংগঠনটোৰ লগত মই বিগত প্ৰায় 20 বছৰ ধৰি জড়িত হৈ আছো, আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰায় 4 বছৰ কাল মই উপদেষ্টা হিচাপে আছো। সেইকাৰণে এই সংগঠনটোৰ লগত মোৰ কাম কৰাৰ একেলগে অভিজ্ঞতা আছে। আমি ৰাজপথত বহু সংগ্ৰাম কৰিছো, বহু প্ৰতিবাদ কৰিছো, বহু পুলিচৰ লাঠিৰ কোব খাইছো। আজি আপোনালোকে জানে যে বিগত 5টা বছৰত অসমত এটা দল, যি বিজেপি দল, সেই বিজেপি দলে সকলো অভিলেখ ভংগ কৰিছে। প্ৰথম কথা হ'ল, এজন পিতৃয়ে যেতিয়া গোটেই জীৱনটো কাম কৰি কষ্ট কৰি উপাৰ্জন কৰি এটা ঘৰ বনায়, সম্পত্তি গঢ়ে, যেতিয়া তেওঁৰ পুত্ৰই সেই সম্পত্তি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰে, তেওঁক কয় অপদাৰ্থ, অযোগ্য পুত্ৰ সন্তান। আৰু বিজেপি হ'ল 70 বছৰে ভাৰতবৰ্ষৰ জনগণে কৰ কাটল দি যি সম্পদ গঢ়িছিল, সেই সম্পদ এই 5 বছৰত বিক্ৰী কৰি দিলে। এওঁলোক হ'ল অপদাৰ্থ, অযোগ্য এই ভাৰতৰ সন্তান। আৰু সেইকাৰণে আজি আমি বিজেপিক উৎখাত কৰিব লাগিব। আপোনালোকে জানে যে বিজেপিয়ে অসমত 2016 আগতে কি কৈছিল, যে জাতি মাটি ভেটি ৰক্ষা কৰি অসমৰ সম্পদৰ ওপৰত অধিকাৰ সাব্যস্ত কৰি অসমৰ প্ৰতিজন ব্যক্তিয়ে মূৰ দুৱাই অসমীয়া বুলি গৌৰৱ কৰি ক'ব লাগে। কিন্তু এই অসমৰ 16 যি জনপ্ৰতিনিধি ৰাইজে আপোনালোকে দিছপুৰলৈ পঠিয়াইছিল, এতিয়া তেওঁলোকে নাগপুৰীয়া গুজৰাটীৰ তলত এনেকে মূৰ দুৱাই যে ভৰিখন চেলেকিবলৈ মাত্ৰ 2 ইঞ্চিয়ে বাকী থাকে। অতি লজ্জাৰ বিষয়, অসমৰ জনগণে নাগপুৰ আৰু দিল্লীৰ প্ৰতিনিধিৰ ওচৰত ভৰি চেলেকিবলৈ তেওঁলোকক দিছপুৰত পঠোৱা নাছিল। আৰু সেইকাৰণেই কৈছো যে 2021ত ঐক্যবদ্ধভাৱে আমি বিজেপিক উৎখাত কৰিম। আৰু সেইকাৰণেই আজি ৰাইজৰ দল, যি ৰাইজৰ দলে সংগ্ৰাম কৰি, যি ৰাইজৰ দল কেডাৰ বেছ এটা অৰ্গেনাইজেশ্যন গাঁৱে গাঁৱে কাম কৰি আহিছে, যোৱা 20টা বছৰৰ অভিজ্ঞতা পুষ্ট এটা সংগঠনৰ পৃষ্ঠপোষকতাত আৰু আন বিশিষ্ট ব্যক্তি, অৰূপ বৰবৰা ডাঙৰীয়া, ঘনশ্যাম দেৱ ছাৰৰ দৰে ব্যক্তি, সকলো
যেতিয়া ঐক্যবদ্ধ হৈছে তেতিয়া এই দলটো আৰু বেছি শক্তিশালী হৈছে আৰু মই নিশ্চিত হৈছো যে এই দলটোৱে ঐক্যবদ্ধভাৱে 2021ত বিজেপিক উৎখাত কৰিব আৰু এই দিছপুৰৰ ওখ ওখ চাৰিবেৰৰ ভিতৰত লুকাই থকা ৰাজনৈতিক দালালবোৰক ৰাজপথত উলিয়াই আনি এই ব্ৰহ্মপুত্ৰ নদীত দলিয়াই দিব। আজি মই প্ৰশ্ন কৰিব বিচাৰিছো যে বিজেপি দলে এনআৰসি খনত বিদেশী খেদিম বুলি কোৱাৰ পিছত এনআৰসি খনৰ ভুল কুটি থাকিব পাৰে। আজি 13 মাহে তেওঁলোকে এনআৰসি খন কিয় পেলাই ৰাখিছে? তেওঁলোকৰ 6 নং দফা প্ৰযোজ্য কৰিম বুলি কৈ আজিলৈ 6 নং দফাৰ ক্ষেত্ৰত এটাও কিয় মাত মাতিব পৰা নাই? এই বিজেপি প্ৰতাৰক দল, যি প্ৰতাৰক দল 6 নং দফা অসম চুক্তিত সন্নিৱিষ্ট কৰা হৈছিল 1991 চনৰ পৰা 71 চনলৈকে, যি বিদেশীৰ বুজা লৈছো তাৰ বিনিময়ত অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে, ৰাজনৈতিক সামাজিক অস্তিত্ব ৰক্ষাৰ বাবে এই 6 নং দফা সন্নিৱিষ্ট কৰা হৈছিল। কিন্তু এটা কা আইনৰ জৰিয়তে 1971 চনৰ পৰা 2014 চনলৈকে 43 বছৰৰ বিজেপি অসমৰ ওপৰত জাপি দিয়া বুজাৰ বিনিময়ত তেওঁলোকে আমাক কি দিব? কেৱল প্ৰতাৰণা, প্ৰতাৰণা আৰু প্ৰতাৰণা। আজি এজন মন্ত্ৰী লাজ লাগে কবলৈ, সেই কাৰণেই কৈছো এয়া হল আদৰ্শৰ যুঁজ। এই যিসকল ব্যক্তি আছে, আপোনালোক যি পৰিৱৰ্তনকামী সংগ্ৰামী সত্তা আজি ইয়াতে ঐক্যবদ্ধ হৈছে, আজি আপোনালোকে এটা কথা মনত ৰাখিব যে এইখন হল আদৰ্শৰ যুঁজ। কিছুমানে প্ৰশ্ন কৰে আমাক যে আপোনালোকে যদি ৰাইজৰ দল কৰে, আপোনালোকে বিজেপিৰ দৰে মহাশক্তিমান ধন বল যেতিয়া ৰাজ্যিক সভা পাতোতেই কৰিমগঞ্জৰ পৰা চাৰ্টাৰ প্লেনত আহে, আপোনালোকে কেনেকে তেওঁলোকক পৰাভূত কৰিব? ইমান টকা আপোনালোকে যদি 50 লাখ টকা খৰচ কৰে, তেওঁলোকে 10 কোটি টকা খৰচ কৰিব। কিন্তু মই কব বিচাৰিছো এই দল আদৰ্শৰ দল, আৰু এই সংগ্ৰাম, এই 2021ৰ যুদ্ধ আদৰ্শহীনৰ বিৰুদ্ধে আদৰ্শবান ব্যক্তিৰ যুঁজ হব। এইটোৱে আমি বদ্ধপৰিকৰ, আৰু এইটো প্ৰমাণ কৰি দিছিল যেতিয়া সৰ্বানন্দ সোণোৱালৰ দৰে ব্যক্তি ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ বিজেপি শাসিত ৰাজ্যৰ মন্ত্ৰী মুখ্যমন্ত্ৰীয়ে যায় দিল্লীৰ দৰে এখন ৰাজ্যত, এখন সৰু ৰাজ্যত যোৱা বিধানসভাৰ নিৰ্বাচনত জঁপিয়াই পৰিছিল, 300 বিজেপিৰ MP জঁপিয়াই পৰিছিল, প্ৰধানমন্ত্ৰী জঁপিয়াই পৰিছিল, অমিত শ্বাহ জঁপিয়াই পৰিছিল, কেন্দ্ৰৰ সকলো মন্ত্ৰী জঁপিয়াই পৰিছিল। কিন্তু বিজেপিয়ে এনেকে উৎখাত হল যে তেওঁলোকে মাত্ৰ 3টা নে 4খন আসনতহে সীমাবদ্ধ থাকিবলগীয়া হৈছিল। কাৰণ সেই যুদ্ধ আছিল আদৰ্শৰ যুদ্ধ, আদৰ্শহীনৰ বিৰুদ্ধে। আৰু এইবাৰ সেইকাৰণে আমাৰ যুদ্ধ হব কিছুমান প্ৰতাৰক আদৰ্শহীন ব্যক্তি, ৰাজনৈতিক ব্যক্তিৰ বিৰুদ্ধে আদৰ্শবান ব্যক্তিৰ, য'ত পইচাৰ তুলনা কোনোৱে নকৰিব। আমি আদৰ্শৰে তেওঁলোকক পৰাভূত কৰিম। আৰু এই হিমন্ত বিশ্বৰ দৰে মানুহ, এই প্ৰতাৰক, এই নিৰ্লজ্জ, এই অসমক জাতি মাটি ভেটিৰ নামত প্ৰতাৰণা কৰা যি হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰি আছে অহৰহ যে অসমত কোনো অসমীয়া থাকিব নোৱাৰে, অসমত কোনো জনগোষ্ঠীয় মিচিং, কাৰ্বি, ডিমাচা, কোচ ৰাজবংশী সকলো ঐক্যবদ্ধ হৈ থাকিব নোৱাৰে। তেওঁলোকে অহৰহ চেষ্টা কৰিছে অসমত কিছুমান মুছলমান আৰু হিন্দুহে থাকিব। তেওঁলোকক আমি আঙুলিয়াই দিব বিচাৰিছো, সাৱধান কৰি দিব বিচাৰিছো। আমাৰ ধৰ্ম হল আমাৰ আবেগ। এই উপাসনাথলী মন্দিৰ মছজিদৰ ভিতৰত আছে আমাৰ ধৰ্ম, কিন্তু ৰাজনীতিত আমাৰ ধৰ্ম নহয়। আমাৰ ভৌগোলিক চাৰিসীমাত থকা আমাৰ যি অসমীয়াত্ব, অসমৰ ভৌগোলিক চাৰিসীমাত যি আমি অসমীয়া আঞ্চলিকতাবাদৰ কথা কওঁ, সেয়ে আমি প্ৰতিষ্ঠা কৰিম। আৰু এই হিমন্ত বিশ্ব শৰ্মাৰ দৰে ব্যক্তিয়ে যেতিয়া অহৰহ চেষ্টা কৰি আছে যে অসমত কোনো মিচিং থাকিব নোৱাৰে, অসমত কোনো অসমীয়া থাকিব নোৱাৰে, অসমত কোনো কাৰ্বি থাকিব নোৱাৰে, অকল হিন্দু আৰু মুছলমান থাকিব, এই ষড়যন্ত্ৰক কেতিয়াও তেওঁলোকৰ সফল হ'ব নিদিওঁ। এইটোৱে তেওঁলোকক সাৱধান বাণী দি দিলো। আৰু এটা কথা শেষত পুনৰবাৰ কৈছো, অখিল গগৈৰ দৰে সত্তা, সংগ্ৰামী সত্তা, যাৰ লগত মই কলেজৰ পৰা বিশ্ববিদ্যালয়লৈকে, বাছ ভাড়া আন্দোলনৰ পৰা বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধি আন্দোলনে একেলগে আন্দোলন কৰিছিলো, আজিৰ পৰা আঢ়ৈ দশক আগৰ পৰা, সেই অখিল গগৈক যি অন্যায়ভাৱে
আজি 1 বছৰ জেলত ভৰাই ৰাখিছে সেই অখিল গগৈ অনতি পলমে বিনা চৰ্তে মুকলি কৰি দিবলৈ এই দিছপুৰক হকিয়াই দিলো অন্যথা আকৌ আমি ৰাজপথত সংগ্ৰাম কৰিবলৈ বাধ্য হ'ম এইখিনিয়ে কথা কৈ আপোনালোকে আজি যে ইয়াতে উপস্থিত হ'ল তাৰে কাৰণে আপোনালোকক পুনৰবাৰ মই নমস্কাৰ কৰি ধন্যবাদ আৰু আজিৰ আমাৰ ৰাইজৰ দলৰ এই বিশেষ যোগদান কাৰ্যসূচী আমি সামৰি মাৰিব বিচাৰিছো তাৰ পূৰ্বে মই সকলোকে ঐক্যবদ্ধভাৱে এটা শ্লোগান দিবৰ কাৰণে অনুৰোধ জনাইছো আপোনালোক সকলোৰে কাৰণে লঘু আহাৰৰ ব্যৱস্থা কৰা হৈছে আশা কৰোঁ এই অনুষ্ঠান শেষত আপোনালোকে লঘু আহাৰ গ্ৰহণ কৰিব আৰু মই সকলোকে ঐক্যবদ্ধভাৱে এটা শ্লোগান দিবৰ কাৰণে অনুৰোধ জনাইছো ৰাইজৰ দল জিন্দাবাদ ৰাইজৰ দল জিন্দাবাদ ৰাইজৰ দল জিন্দাবাদ